ছোৱালী এজনীয়ে বহুত ব্ৰিক্স লাইফটো, বহুত কথা ভাবিবলগীয়া হয়। হিন্দীত এটা গান আছে, তুজে আপনা সাথী বনানে সে পেহলে মেৰি জান মুঝে বহুত সোচনা হে। গানটো শুনিছা চাগে? কিয় ভাবিবলগীয়া হয়? তাই নিজৰ ঘৰখন এৰি আহিব লাগিব যদি তোমাৰ লগত সংসাৰ কৰে। এইটো কম ডাঙৰ কথা নহয়, এগৰাকী চেক্ৰিফাইচ নিজৰ ঘৰত। তুমি ভাবাচোন, তুমি ইমান ডাঙৰ হোৱাৰ পিছত তোমাক যদি বিয়া দিওঁ বেলেগ এখন ঘৰলৈ, একচেপ্ট কৰিব পাৰিবানে? সেই শক্তিটো আমাৰ তাত নাই, নাৰীৰ তাত আছে। সেইটোৱে, সেইকাৰণে ছোৱালীয়ে সময় লয় ৰিলেশ্যনত আহিবলৈ। আৰু ছোৱালীয়ে যেতিয়া ৰিলেশ্যনত আহে, দুই এটা এক্সেপশ্যন বাদ দি, ছোৱালীয়ে যেতিয়া ৰিলেশ্যনত আহে কেতিয়াও কেইদিনমান কৰোঁ বুলি নাহে, জীৱনৰ কাৰণে আহে। তাত 19-20 কিবা হৈ যায়, কিবা বেলেগ বেলেগ কাৰকে ক্ৰিয়া কৰে, কিন্তু যেতিয়া ছোৱালী এজনীয়ে সম্পৰ্ক কৰে, সংসাৰ কৰিম বুলিয়ে কৰে। ভাঙিম বুলি তাতে আমাৰ দুই এটা ল'ৰা গণ্ডগোলীয়া থাকি চব নষ্ট কৰি পেলায়। সেই কথাটোৱে, পৃথিৱীতটো আৰু চবেই আৰু একে নহয়। গতিকে সেই কমিটমেণ্টটো বহুত কিছুমান ল'ৰাই নাৰাখে কাৰণেই ল'ৰাবিলাকো বদনাম হয়, ছোৱালীও হৈ যায়।